কথামতে কাম হয় এইটো ইতিমধ্যে কেবিনেটত পাছ কৰি থোৱা আছিলে গতিকে আজি উত্থাপন হ'ব আৰু সদনে সেইটো আমি ভাবো যে গ্ৰহণ কৰিব সৰ্বসন্মতিক্ৰমে কিন্তু কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰিছে যে ইয়াৰ লাভ লোকচান ক'ত আছে এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন কৰিছে ইউচিচি আনিলে লাভ কি হ'ব লোকচান কি হ'ব চাওক সংবিধানৰ সকলোবিলাক ধাৰা সংবিধানৰ সকলোবিলাক অধিকাৰ সমানে প্ৰত্যেকজন ভাৰতীয় নাগৰিকৰ ওপৰত সমানে প্ৰযোজ্য হোৱাটো বাঞ্ছনীয় গতিকে ধৰ্মৰ নামত জাতিৰ নামত ভাষাৰ নামত কোনো ধৰণৰ বৈষম্যমূলক আচৰণ সংবিধানে কেতিয়াও নকৰে গতিকে ইউচিচিটো সংবিধানৰ সাৰ্বজনীন এটা প্ৰভিজন হ'ব গতিকে সেইটো কংগ্ৰেছে কি কয় মই নাজানো কিন্তু সেইটো নিশ্চয়কৈ অসমত আমাৰ পবিত্ৰ সদনে নিশ্চয় সেইটো অনুমোদন জনাব কংগ্ৰেছে এতিয়ালৈকে সভাপতি নিৰ্বাচিত কৰিব পৰা নাই তেওঁলোকে কিহৰ কাৰণে বিলম্ব হৈছে বুলি ভাবে আপুনিও আছিলে যিহেতু মোক বাৰু কিয় সুধিছে কংগ্ৰেছ এটা বেলেগ ৰাজনৈতিক দল তেওঁলোকৰ আভ্যন্তৰীণ বিষয়ত মই মাত মাতিব খোজা নাই তেওঁলোকে দেৰি কৰিছে তেওঁলোকৰ এনেকুৱা ধৰণৰ দ্বিধাগ্ৰস্ততা সদায় থাকে চাগে সিদ্ধান্ত ল'ব তেওঁলোকে 33% আসন সংৰক্ষণৰ বিধেয়কখনত লোকসভাত আপুনি পাইছিলে তাত হয়তো নিশ্চয়কৈ বিৰোধ কৰিছিল কংগ্ৰেছৰ সাংসদ হিচাপে পুনৰবাৰ ইয়াত এটা সংকল্প গ্ৰহণ কৰা হ'ব আৰু সেই সংকল্প সেইটোতো অৱধাৰিত 33% মহিলাৰ কাৰণে ৰিজাৰ্ভেশ্যন আগতেই হ'ব লাগিছিলে আৰু ইয়াত হ'বই সেইটো আৰু অসমতো হ'ব গোটেই ভাৰতবৰ্ষতো প্ৰযোজ্য হ'ব